Hi students, আমাৰ লাষ্ট ক্লাছত আমি লাইনছ এণ্ড এংগেলছৰ বিষয়ে পঢ়িছিলোঁ, কিছুমান ডেফিনেশ্যনছ পঢ়িছিলোঁ, থিয়ৰম পঢ়িছিলোঁ আৰু এক্সাৰচাইজ 6.1টো সলভ কৰিছিলোঁ। আমাৰ আজিৰ ভিডিঅ'ত আমি পেৰেলেল লাইনছ কাক কয়, ট্ৰেন্সভাৰ্চেল কাক কয় আৰু তাৰ লগত ৰিলেটেড কিছুমান আৰু বস্তু পঢ়িম। তো ফাৰ্ষ্ট অফ অল পেৰেলেল লাইনছ কাক কয়? তোমালোকে ডায়েগ্ৰামটোত চোৱা, দুটা লাইন দেখা পাই আছা, এটা হৈছে লাইন এম আৰু এটা লাইন এন। তো ফাৰ্ষ্টত মই ডেফিনেশ্যনটো কৈ লওঁ। টু লাইনছ হুইচ নেভাৰ ইণ্টাৰচেক্ট আৰ ছেড টু বি পেৰেলেল লাইনছ। ঠিক আছে, যোনবোৰ লাইন কেতিয়াও ইণ্টাৰচেক্ট নকৰে সিহঁতক পেৰেলেল লাইনছ বুলি কয়। ইয়াতে চাই লোৱা এম আৰু এন, ইহঁত দুটা দেখাতে গম পায় যে ইহঁত দুটা কেতিয়াও ইণ্টাৰচেক্ট নকৰিব, বহুত দূৰত গৈও ইণ্টাৰচেক্ট নকৰে, কাৰণ ইহঁতৰ মাজত গেপটো পূৰা ইকুৱেল আছে, ডিষ্টেঞ্চটো। তো এনেকুৱা লাইনছক পেৰেলেল লাইনছ বুলি কোৱা হয়। নেক্সট আৰু এটা লাইন দেখিছে এল বুলি, এই লাইনটোক কোৱা হয় ট্ৰেন্সভাৰ্চেল। ট্ৰেন্সভাৰ্চেল মানে দুটা লাইনক যোনে কাটে, দুটা বা তাতকৈ বেছি লাইনক যদি এটা লাইনে কাটে, সেই নতুন লাইনটোক ট্ৰেন্সভাৰ্চেল বুলি কোৱা হয়। ঠিক আছে, দুটা বা তাতকৈ বেছি লাইনক যদি এটা লাইনে কাটে তাক ট্ৰেন্সভাৰ্চেল বুলি কয়। তো ইয়াতে এল ট্ৰেন্সভাৰ্চেল। এতিয়া তুমি চাই লোৱা, তোমালোকে কিছুমান মই এংগেল লিখিছোঁ, এংগেল 1, 5, 4, 8, 2, 6, 3, 7। এতিয়া পেৰেলেল লাইন আৰু ট্ৰেন্সভাৰ্চেল যদি ড্ৰ কৰা হয়, কি কি এংগেলছ ফৰ্ম হয়? ফাৰ্ষ্টতে আহে কৰস্পণ্ডিং এংগেলছ। কৰস্পণ্ডিং এংগেলছ কোনবোৰ? এইবোৰ 1 আৰু 5, ইহঁতক কৰস্পণ্ডিং এংগেলছ বুলি কোৱা হয়, ইহঁত পেয়াৰ হয় এটা। তাৰপিছত 2 আৰু 6, ঠিক আছে, ছেম তেনেকৈ 4 আৰু 8, 3 আৰু 7। ইয়াতে মই পেয়াৰকেইটা লিখি দিছোঁ, কি কি পেয়াৰ হয় কৰস্পণ্ডিং এংগেলছৰ। নেক্সট হয় অল্টাৰনেট ইণ্টেৰিয়ৰ এংগেলছ। অল্টাৰনেট ইণ্টেৰিয়ৰ এংগেলছৰ পেয়াৰ কোনবোৰ? এইটো চোৱা, 4 and 6, ইহঁতক অল্টাৰনেট ইণ্টেৰিয়ৰ এংগেলছ বুলি কোৱা হয়। আৰু এটা 3 and 5, ঠিক আছে, 4 and 6, 3 and 5. নেক্সট অল্টাৰনেট এক্সটেৰিয়ৰ এংগেলছ কাক কয়? অল্টাৰনেট এক্সটেৰিয়ৰ এংগেলছ হৈছে নাম্বাৰ 1 and 7, দুইটাই বাহিৰত আছে সেইকাৰণে এক্সটেৰিয়ৰ। ছেম তেনেকৈ 2 and 8, ইহঁতক কোৱা হয় অল্টাৰনেট এক্সটেৰিয়ৰ এংগেলছ। চাই লোৱা, 1 and 7, 2 and 8. নেক্সট ইণ্টাৰনেল এংগেলছ অন দ্য ছেম ছাইড অফ দ্য ট্ৰেন্সভাৰ্চেল। ট্ৰেন্সভাৰ্চেলৰ ছেম ছাইডত, এইটো ট্ৰেন্সভাৰ্চেল আৰু ইণ্টাৰনেল এংগেলছ কোনবোৰ? এইবোৰ অন দ্য ছেম ছাইড অফ দ্য ট্ৰেন্সভাৰ্চেল কি আছে? 4 and 5 আৰু এইফালে 3 and 6। তো 4 and 5, 3 and 6। তো এইখিনি বস্তু আমি জানিব লাগে, অল্টাৰনেট এংগেলছ কি, কৰস্পণ্ডিং এংগেলছ কোনবোৰ হয়, তাৰপিছত ইণ্টেৰিয়ৰ অল্টাৰনেট এংগেলছ কোনবোৰ, এক্সটেৰিয়ৰ অল্টাৰনেট এংগেলছ কোনবোৰ। ঠিক আছে, এতিয়া আমি এক্সিয়ম কি আছে ইয়াতে চাওঁ। সেইটো এক্সিয়ম 3 ষ্টেটমেণ্টটো পঢ়ি চাওঁ। ইফ এ ট্ৰেন্সভাৰ্চেল ইণ্টাৰচেক্টছ টু পেৰেলেল লাইনছ দেন ইচ পেয়াৰ অফ কৰস্পণ্ডিং এংগেলছ ইজ ইকুৱেল। যদি এটা ট্ৰেন্সভাৰ্চেলে দুটা পেৰেলেল লাইনক কাটে, ছাপ'জ এম এণ্ড এন আৰ টু পেৰেলেল লাইনছ এণ্ড এল ইজ এ ট্ৰেন্সভাৰ্চেল, তো কৰস্পণ্ডিং এংগেলছ কোনবোৰ ফৰ্ম হ'ব? মই ডায়েগ্ৰামত অকল এটাই দেখাইছোঁ, বহুতকেইটা ফৰ্ম হ'ব। এই দুটাও হ'ব কৰস্পণ্ডিং এংগেলছ, তাৰপিছত এইটো আৰু এইটোও হ'ব, আৰু এইটো আৰু এইটোও হ'ব। তো মই এটা পেয়াৰ লৈছোঁ অকল 1 and 5 এ পেয়াৰ অফ কৰস্পণ্ডিং এংগেলছ। তো কৈছে যে যদি ট্ৰেন্সভাৰ্চেলে দুটা পেৰেলেল লাইনক কাটে তেতিয়া কৰস্পণ্ডিং এংগেলছবোৰ সদায় ইকুৱেল হয়। তো এই ডায়েগ্ৰাম মতে 1 আৰু 5 সদায় ইকুৱেল হ'ব, তাৰমানে কৰস্পণ্ডিং এংগেলছ আৰ ইকুৱেল। এইটো এক্সিয়ম 3। নেক্সট এক্সিয়ম 4, ইফ এ ট্ৰেন্সভাৰ্চেল ইণ্টাৰচেক্টছ টু লাইনছ such that a pair of corresponding angles is equal, then the two lines are parallel to each other. মানে এক্সিয়ম 3 উল্টা, তাতে দিয়া আছিলে পেৰেলেল লাইন আৰু কৰস্পণ্ডিং এংগেলছ ইকুৱেল হয় বুলি কৈছে। ইয়াতে কি কৈছে, ছাপ'জ এম আৰু এন দুটা লাইন পেৰেলেল হয় নে নাই মই গম নাপাওঁ, আৰু এল এটা ট্ৰেন্সভাৰ্চেল। ইয়াত এনেকৈ কাটিছে যে কৰস্পণ্ডিং এংগেলছবিলাক ইকুৱেল। মই এটা পেয়াৰ লৈ বুজাইছোঁ অকল, তোমালোকে বাকী কৰস্পণ্ডিং এংগেলছো ল'ব পাৰা, মই অকল এইটো পেয়াৰ লৈ বুজাইছোঁ। কৈছে যে কৰস্পণ্ডিং এংগেলছবোৰ ইকুৱেল, মানে 1 আৰু 5 ইকুৱেল বুলি দিয়া আছে। ঠিক আছে, তো যদি কৰস্পণ্ডিং এংগেলছবোৰ ইকুৱেল হয় তেনে আৰু ট্ৰেন্সভাৰ্চেলটোৱে দুটা লাইনক কাটে, তেনেহ'লে এই লাইন দুটা এম আৰু এন সদায় পেৰেলেল হ'ব। ঠিক আছে, মানে আগৰটোৰ উল্টা, যদি এম আৰু এন পেৰেলেল হয় কৰস্পণ্ডিং এংগেলছবোৰ ইকুৱেল হ'ব, যদি কৰস্পণ্ডিং এংগেলছবোৰ ইকুৱেল হয় তেতিয়া এম আৰু এন সদায় পেৰেলেল হ'ব। ঠিক আছে, নেক্সট থিয়ৰেম 6.2, ইফ এ ট্ৰেন্সভাৰ্চেল ইণ্টাৰচেক্টছ টু পেৰেলেল লাইনছ দেন ইচ পেয়াৰ অফ অল্টাৰনেট ইণ্টেৰিয়ৰ এংগেলছ ইজ ইকুৱেল। বুজি পাইছা? তো আমাৰ অল্টাৰনেট ইণ্টেৰিয়ৰ এংগেলছবোৰ ইকুৱেল হ'ব, মানে কোনবোৰ? এইটো আৰু এইটো এটা অল্টাৰনেট পেয়াৰ আছিল, আৰু এইটো আৰু এইটো, এইবোৰ ইকুৱেল হ'ব বুলি কৈছে। এইটো ইয়াৰ লগত ইকুৱেল হ'ব, এইটো ইয়াৰ লগত ইকুৱেল হ'ব, সেইটো আমি প্ৰুফ কৰি দেখাব লাগে। তো মই কি কৰিছোঁ, দুটা পেৰেলেল লাইন ড্ৰ কৰিছোঁ, এ বি আৰু চি ডি। এটা ট্ৰেন্সভাৰ্চেল লৈছোঁ পি এছ, যোনে এ বিক কিউ পইণ্টত কাটে আৰু চি ডিক আৰ পইণ্টত কাটে। লেট এ বি এণ্ড চি ডি বি টু পেৰেলেল লাইনছ এণ্ড লেট পি এছ বি দ্য ট্ৰেন্সভাৰ্চেল। টু প্ৰুফ, কি কি প্ৰুফ কৰিবলৈ? এংগেল
AQR ইকুৱেল টু এংগল QRD এই দুটা অল্টাৰনেট এংগলছ ইকুৱেল বুলি প্ৰুভ কৰিব লাগে আৰু এটা কি হ'ব এংগল CRQ ইকুৱেল টু এংগল BQR ঠিক আছে এইখিনি আমি প্ৰুভ কৰিব লাগে কেনেকৈ কৰিছোঁ চোৱা প্ৰুফ ফাৰ্ষ্টতে উই নো এংগল PQA ইকুৱেল টু এংগল BQR তোমালোকে ডায়াগ্ৰামত বিচাৰা কোনটো এংগলৰ কথা কৈছোঁ PQA কাৰ লগত ইকুৱেল বুলি কৈছোঁ BQR তোমালোকে ৰিজনটো গম পাইছানে এই দুটা এংগল মই ইকুৱেল বুলি কৈছোঁ কিয় ফাৰ্ষ্টৰ এক্সাৰচাইজটো পঢ়োঁতে আমি কৰিছোঁ এইটো ভাৰ্টিকেলি অপজিট এংগলছ বুলি কয় ইহঁতক এই দুটা এংগল সদায় ইকুৱেল হ'ব ইহঁতক ভাৰ্টিকেলি অপজিট এংগল বুলি কয় তো ইয়াক দিছোঁ মই নাম্বাৰ 1 তাৰপিছত অলছ' AB পেৰেলেল CD AB আৰু CD পেৰেলেল PS ইজ দ্য ট্ৰেন্সভাৰ্চেল তো এক্সিয়ম 3টো ইউজ কৰিম এতিয়া দেয়াৰফৰ এংগল PQA ইকুৱেল টু এংগল QRC ৰিজন কি কৰস্পণ্ডিং এংগলছ এংগল কেইটা বিচাৰোঁ আমি PQA ইকুৱেল টু এংগল QRC মানে এই এংগলটো আৰু এই এংগলটো ইকুৱেল ৰিজন কি কৰস্পণ্ডিং এংগলছ এক্সিয়ম 3 ইহঁত দুটা যদি পেৰেলেল হয় কৰস্পণ্ডিং এংগলছ সদায় ইকুৱেল হয় ঠিক আছে তো ইয়াক দিছোঁ মই নাম্বাৰ 2 তো ফ্ৰম 1 and 2 PQA কেঞ্চেল হ'লে কি লিখিব পাৰি এংগল BQR ইকুৱেল টু এংগল QRC তাৰমানে ছেকেণ্ডটো হৈ গ'ল তো ফাৰ্ষ্টটো আমি আৰু প্ৰুফ কৰি দেখাব নালাগে চিমিলাৰলি উই কেন শ্ব' দেট এংগল AQR ইকুৱেল টু এংগল QRD ঠিক আছে তো এই থিয়ৰেমটোৰ পৰা আমি কি গম পালোঁ যে দুটা পেৰেলেল লাইন আৰু এটা ট্ৰেন্সভাৰ্চেল যদি থাকে তেতিয়াহ'লে ইণ্টেৰিয়ৰ অল্টাৰনেট এংগলছবোৰ সদায় ইকুৱেল হ'ব ঠিক আছে নেক্সট থিয়ৰেম 6.3 ইয়াৰ প্ৰুফ কিতাপতো দিয়া নাই এতিয়া বাকী প্ৰুফকেইটা থিয়ৰেমৰ প্ৰুফকেইটা কিতাপত দিয়া নাই তো তোমালোকৰ এক্সামৰ পাৰ্পজত নালাগে খালি বুজিব লাগিব আমি থিয়ৰেম 6.3 if a transversal intersects two lines such that a pair of alternate interior angles is equal then the two lines are parallel এটো কি থিওৰেম 6.2 উল্টা যেন লাগিছে নে হয় এটোৰে উল্টা হয় কি দিয়া আছে m আৰু n দুটা লাইন আৰু এটা ট্ৰান্সভাৰ্সেলে কাটিছে ইহত এনেকৈ কাটিছে যে ইহতৰ যে অল্টাৰনেট ইন্টেৰিয়ৰ এংগলছ বোৰ মই 1 আৰু 2 কথা দেখাইছো তোমালোকে এই দুটা লব পাৰা এটো আৰু এটো লব পাৰা অল্টাৰনেট ইন্টেৰিয়ৰ এংগলছ বোৰ ইকুৱেল তেতিয়া কি হ'ব সদায় m and n প্যাৰেলেল হ'ব মানে এটো আমাক দিয়া থাকিব অল্টাৰনেট ইন্টেৰিয়ৰ এংগলছ বোৰ ইকুৱেল তেতিয়া আমি লিখিব পাৰিম যে the lines are parallel আগৰটোৰ উল্টা আগৰটোত প্যাৰেলেল লাইন দিয়া আছিল অল্টাৰনেট এংগলছবোৰ ইকুৱেল হয় এতিয়া ইয়াতে অল্টাৰনেট এংগলছবোৰ ইকুৱেল দিছে লাইন কেইটা সদায় প্যাৰেলেল হ'ব ঠিক আছে নেক্সট থিওৰেম 6.4 if a transversal intersects two parallel lines then each pair of interior angles on the same side of the transversal is supplementary first of the meaning to বুজো কি দিছে m আৰু n দুটা parallel line l এটা transversal তাৰ পিছত each pair of interior angles on the same side of the transversal ট্ৰান্সভাৰ্সেলৰ সেম সাইডত ইন্টেৰিয়ৰ এংগলছ ইয়াতে কোনবোৰ আছে 1 and 2 বা এই দুটাও হ'ব পাৰে মই 1 and 2 লৈছো তো কৈছে যে each pair of interior angles on the same side of the transversal is supplementary মানে 1 plus 2 কিমান হ'ব সদায় 180 ডিগ্ৰী হ'ব এই দুটা এংগল প্লাস কৰি সদায় 180 ডিগ্ৰী অল্টাৰনেট এংগল যোনবোৰ ট্ৰান্সভাৰ্সেলৰ সেম সাইডত আছে সেই দুটা প্লাস কৰি সদায় 180 ডিগ্ৰী পাম কাৰণ সাপ্লিমেন্টাৰী মানে 180 ডিগ্ৰী ঠিক আছে ইয়াৰ প্ৰুফ নালাগে আমি মিনিংটো বুজি ললে হ'ল হ'ব নেক্সট Theorem 6.5 6.4 or ulta etu pura if a transversal intersects two lines such that a pair of interior angles on the same side of the transversal is supplementary then the two lines are parallel teisa agotur ulta diagram etute korisu enake suppose m aru n line dia ase parallel hoine nai mo gom na pao l eta transversal enekoi katise jate ei interior angles subur transversal or same side ot ihotok plus korile khoday moi 180 degree pao ঠিক আছে মানে এবাৰ given থাকিব এই এংগল কেটা তেতিয়া আমি কি লিখিব পাৰো m is parallel to n আগৰ থিওৰেমটোৰ উল্টা যদি ইন্টেৰিয়ৰ এংগলছ অন দা সেম সাইড অফ দা ট্ৰান্সভাৰ্সেল বোৰ প্লাস কৰি আমি 180 ডিগ্ৰী পাও তেতিয়া হলে লাইন দুটা সদায় প্যাৰেলেল হ'ব এতিয়া আৰু এটা থিওৰেম আছে থিওৰেম 6.6 lines which are parallel to same line are parallel to each other ঠিক আছে মই বুজাই দিছো সাপোজ এনেকে দিয়া আছে l is parallel to m and n is parallel to m তেতিয়া দেখাতে গম পাই যে l is parallel to n m এটোৰ কথা কৈছে সৰি এটো m নহব l is parallel to n হ'ব m এ হ'ব ঠিক আছে l is parallel to m n আৰু m is parallel to n তো দেখাতে গম পাই l আৰু m parallel হেতু কথাই কৈছে যে দুটা লাইন যদি বেলেগ এটা লাইনৰ লগত প্যাৰেলেল হয় তেতিয়া ইহতে নিজৰ মাজতো প্যাৰেলেল হ'ব এতিয়া আমি এক্সাৰসাইজ 6.2 টো স্টাৰ্ট কৰিব পাৰো এখিনি নলেজৰ পৰা ফাৰ্স্ট কোৱেশ্চনটো কি দিয়া আছে আমা in figure 6.28
Find the values of x and y and then show that AB parallels CD. এইখিনি বস্তু দিয়া আছে তো মই ডায়াগ্ৰামটো আঁকি লৈছোঁ ফাৰ্ষ্টত সো এনেকৈ ডায়াগ্ৰামটো আঁকি লৈছোঁ AB আৰু CD দুটা লাইন প্যাৰেলেল হয় বুলি প্ৰুফ কৰিব দিছে তাৰপিছত মই কি কৰিছোঁ এই PQ নামটো দিয়া নাছিলে মই নিজে দি লৈছোঁ PQ আৰু RS এই পইণ্টটোত R নাম দিছোঁ এই পইণ্টটোত S নাম দিছোঁ আৰু কি দিয়া আছে আমাক এই এংগেলটো 50 ডিগ্ৰী এইটো X এইটো Y এইটো 130 ডিগ্ৰী তো গিভেন কি angle PRA equal to 50 degree, angle ARS equal to X, angle CSQ equal to 130 degree, angle RSD equal to Y. So ki ulaba lage ami to find the values of X and Y and also show that AB parallels CD. ঠিক আছে ফাৰ্স্টত X আৰু Y ভ্যালু উলাম তাৰপিছত AB আৰু CD parallel হয় বুলি দেখাম কেনেকৈ কৰিছো PQ is a line and AR is a ray তোমালোকৰ আগৰ এক্সাৰসাইজৰ থিওৰেমটো মনত কৰিব লাগিব সৰি এক্সিয়মটো PQ is a line AR is a ray তো এই এংগেলটো PRA plus ARS টোটাল কিমান হ'ব এই দুটা প্লাস কৰিলে 180 ডিগ্ৰী ঠিক আছে therefore angle PRA plus angle ARS equal to 180 ডিগ্ৰী the angle PRA এর ভ্যালু আমাক দিয়া আছে ডায়াগ্ৰামত 50 ডিগ্ৰী আৰু ARS এর ভ্যালু x তো 50 ডিগ্ৰী plus x equal to 180 ডিগ্ৰী It implies x equal to 180 degree minus 50 degree which is equal to 130 degree. তাৰপিছত তো x ৰ ভ্যালু পাই গলো আকৌ again কি লিখিছো angle CSQ equal to angle RST vertically opposite angles. Angle কেটা বিচাৰো CSQ equal to RST দুইটা equal কিয় reason চালাই গম পাই ইয়ত vertically opposite angles. তো CSQ মানে কিমান 130 degree আৰু RST তো এনেকৈ লিখিলো left side লিখিলো RSD to angle RSD equal to 130 degree and angle RSD value কিমান y তো y equal to 130 degree তো x আৰু y value পাই গলো তে সো x 130 degree y 130 degree তাৰ মানে x equal to কি হয় y তে ডায়াগ্ৰামটো লৈকে আহা x আৰু y equal আহিছে তে চাই পেলে গম পাইছানে x আৰু y to যে alternate interior angles ঠিক আছে তো আমি কোনটো থিওৰেম ইউজ কৰিম ইয়াতে থিওৰেম 6.3 এই থিওৰেমটোত কি আছিল যদি এটা ট্ৰান্সভাৰ্সেলে দুটা লাইনক কাটে such that their alternate interior angles are equal যেনে x আৰু y ইয়াতে ইকুৱেল হৈছে তেতিয়া হলে এই লাইন দুটা সদায় কি হ'ব প্যাৰেলেল হ'ব সেই বস্তুটো আমি সেন্টেন্সত লিখিছো but they are interior alternate angles formed by the transversal RQ with lines AB and CD ঠিক আছে এই RQ transversal AB আৰু CD লগত ইয়াত alternate angles বনাইছে alternate interior angles therefore AB parallel CD theorem 6.3 to use কৰিছো যদি alternate angles পুৰ ইকুৱেল হয় তেতিয়া হলে আমি লিখিব পাৰিম যে লাইন দুটা প্যাৰেলেল ঠিক আছে আজিৰ ভিডিওত ইখিনিলৈকে থাকক নেক্সট ভিডিওত মই এক্সাৰসাইজ 6.2 বাকি সামকেটা আপলোড কৰিম